হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত এনেকৈ ব্লগ ভিডিঅ' বনাইছোঁ। এয়া হৈছে মোৰ লগৰ ল'ৰা ছোৱালী চবেই আজি বহুত দিনৰ মূৰত আজি আমি একেলগে তেজপুৰত আছোঁ। মোৰ লগৰ ছোৱালীবোৰ ইমান ভাল, মোৰ লগৰ ল'ৰা চবেই মোক লগ কৰিবৰ কাৰণে স্পেচিয়েলি আহি গৈছে আজি মোৰ তাত, মই থকা জেগালৈ। চ' এয়া মই আৰু মোৰ ফ্ৰেণ্ড দুজনী, আমি তিনিওজনীয়ে ওলাইছোঁ তেজপুৰ ফুৰিবৰ কাৰণে। আৰু এতিয়া একদম আমি আহি লগ পালোঁগৈ আমাৰ লগৰ ল'ৰাসকলো, যিহেতুকে বহুতেই ইয়াতে জব চব কৰি আছে। তো এতিয়া আমি ট্ৰেকিঙত গৈ আছোঁ বুলি ক'ব লাগিব। আপোনালোকে হয়তো গমেই পায় যে তেজপুৰত তেনেকুৱা বহুত বেছি ফুৰিব লগা জেগা নাই, কিন্তু যিমানবোৰ আছে সিমানবোৰলৈ আহিছোঁ। চ' এয়া হৈছে অগ্নিগড়। তালৈ যাবৰ কাৰণে ফাৰ্ষ্টতে ৰেডি হৈ আছিলোঁ, আমাৰ লগৰবোৰ পূৰা একদম মোবাইলৰ কভাৰ চভাৰ কিবাকিবি লৈ আছিলে। আৰু বহুত খেলি মেলি ব্লগ ভিডিঅ' বনাইছোঁ গাইজ, কি ক'ম, একদম টুকুৰা মুকুৰাকৈ ভিডিঅ'বোৰ লৈছোঁ। আৰু আমি ফুৰিব অহাৰ মাজতে আমাৰ ওচৰতেই তেজপুৰতে খুব ধুনীয়া এটা মেলা হৈ আছিলে। মেলাটো সোমালোঁ, কি বস্তু চাইছিলোঁ, ইমান বাৰু লোৱা নহ'ল। আৰু এয়া দেখিছে নহয় আপোনালোকে, অগ্নিগড় যোনে যোনে আহিছে সিহঁতি বাৰু গম পায় যে একদম টপত গৈ পেলাই খুব ধুনীয়া এটা ভিউ আহে। তো তাতে গৈছিলোঁ, ফটো চটো মাৰিছিলোঁ। তাৰ আগতে আমি কিবা এটা খাবৰ কাৰণে যাবলৈ আছিলোঁ, দোকানৰ আগতে অকণমান ৰখি মেলি। তাৰপিছত এতিয়া দেখিছে নে অগ্নিগড়ত আহি কিনি ফাৰ্ষ্ট ইমানেই ভাগৰ লাগি গ'ল নহয়, জুলনাত আহি কিনি ডাইৰেক্ট জুলিছোঁ মই আৰু মোৰ লগৰজনী। তাৰপিছত ইয়াতে অকণমান ফুৰিছোঁ, ইয়াতে অকণমান ভিডিঅ' ফটো চটো মাৰিছোঁ। আৰু যি কি নহওক বহুত বেছি ভাল লাগে এনেকুৱা লগৰ ল'ৰা ছোৱালী চবকে যদি লগ পাই যাওঁ নহয়, ইমান বেছি ভাল লাগে নহয়, একদম কলেজৰ দিনবোৰলৈ মনত পৰি যায়, কিমান ফূৰ্তি কৰিছিলোঁ। আজিও ছেইম তেনেকুৱা বহুত বেছি ভাল লাগিল মোৰতো। মোৰ লগৰবোৰৰ বাৰু ভাল লাগিল নাই সেয়া নাজানো, মোৰ মতে ভাল লাগিল চাগে। আৰু ইফালে মই প'ষ্ট দি আছিলোঁ ৰিলছ বনাবৰ কাৰণে। দেখিছেনে আপোনালোকে, ভিউত চাওক কিমান ধুনীয়া লাগিছে। আৰু লগতে ইমান ধুনীয়া ছানছেট ওলাইছে নহয়, সঁচাকৈ ফটো আৰু ভিডিঅ' মাৰি বহুত বেছি ধুনীয়া লাগিছিলে। মোৰ লগৰবোৰো বহুত বেছি ফটো মাৰিছে, ভিডিঅ' মাৰিছে, আৰু মই পূৰা ৰিলছ বনাবৰ কাৰণে এয়া প'ষ্ট মাৰি আছোঁ। আৰু তাৰপিছতে বাহিৰত আহি এইটো দেখিছেনে, ৰজাৰ যোনটো প্ৰজা বুলি কয় নে, ৰজাৰ সেনাপতি নে কি নাজানো, তাৰ লগত এটা ফটো ভিডিঅ' মাৰিছিলোঁ। তাৰপিছত আকৌ আমি ইয়াতে আহি গৈছোঁ আৰু ইয়াতে ঘূৰি ফুৰি আছোঁ। আৰু গ'লোঁ, লাষ্টত গৈছোঁ আমি চিত্ৰলেখা উদ্যান। মই ফাৰ্ষ্ট টাইম গৈছোঁ, কিন্তু তেজপুৰত বহুত দিনৰ পৰা আছোঁ যদিও অকলে ফুৰিব যিহেতুকে যাবৰ কাৰণে ভাল নালাগে, আৰু অকলেনো গৈ কিনো ভাল লাগিব। চ' সেইকাৰণে আজি লগৰবোৰ যিহেতুকে আহিছে সিহঁতৰ লগতে ফুৰিছোঁ, বহুত বেছি মস্তি কৰিলোঁ দেই। একদম এইবোৰ জুলনা চুলনাত উঠিলে এনেকুৱা লাগে সৰু বাচ্চা, সেই আগৰ দিনৰ ফিল্ডটো আহি যায়, ইমান বেছি ফূৰ্তি লাগিছিলে নহয়। তাৰপিছত আমি আহি গৈছোঁ শ্বপিং কৰিবৰ কাৰণে। বহুত দিনৰ পৰাই মোৰ লগৰজনী কৈ আছিলে যে তেজপুৰত গ'লে কিবা কিবি কাপোৰ চাপোৰ চাম বুলি। চ' তাই সেইকাৰণে কৈছে যে কেইটামান বস্তু চাওঁ, বিয়া খাবলৈ তাই যাব লগা আছিলে। চ' চাইছে বহুত বহুত ধুনীয়া ধুনীয়া আছে, যদিও প্ৰাইচ নিমিলে বা প্ৰাইচ মিলিলে কাপোৰ পচন্দ নহয়, তেনেকুৱা ছোৱালী মানুহৰ সেইবোৰ প্ৰব্লেম থাকেই। আৰু ইয়াতে আমি আইনা চাই আছিলোঁ, ফটো ভিডিঅ' মাৰি আছিলোঁ। আৰু ইফালে মই নিজকে আপোনালোকক দেখাইছোঁ একদম ওচৰৰ পৰা। এনেকুৱা প'ষ্ট চষ্ট মই কিন্তু দিব নাজানো, বাট হ'লেও আইনা দেখিলে